আজি আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছো কাৰণ যি ৰাতি বিহু চাবলৈ আমাৰ অত্যন্ত হেঁপাহ যি গছতলৰ বিহুৰ কথা আমি বখানি শেষ কৰিব নোৱাৰো যি ধৰ্ম হুঁচৰিৰ আধ্যাত্মিকতাৰ কথা আমি ভিন্ন জনৰ আগত চৰ্চা কৰি গৌৰৱ অনুভৱ কৰোঁ আৰু যিসকল আমাৰ অগ্ৰজ অনুজ বন্ধু সমন্বিতে সকলোৱে ভালকৈ খেলি আছে সেইসকলৰ আনন্দৰ কথা য'ত আমি বিলাই শেষ কৰিব নোৱাৰো এনেহেন এক চহকী অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৱে যি অনন্য মাত্ৰা সমগ্ৰ অসমীয়া জাতিক প্ৰদান কৰিছে আপোনালোকৰ শলাগ লৈছো আপোনালোকৰ যি প্ৰচেষ্টা এইখিনিক আমি ভিন্ন সময়ত কাষৰ পৰা যিহেতু প্ৰত্যক্ষ কৰিছো গতিকে ৰাতি বিহুৰ থলীত আজি যিসকল লোক উপস্থিত হৈছে যদি কোনোবা অতিথিও আহিছে তেওঁলোকে যে এক অনন্য সোৱাদ লৈ যাব তাত কোনো সন্দেহ নাই আমি সিদিনা মংগলদৈত গৈছো বোধহয় এই কথাখিনি ইজনে সিজনে বাগৰি আজি সামাজিক মাধ্যমৰ যুগ ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰামৰ যুগ ইউটিউবৰ যুগ গতিকে এনে সময়ত কথাখিনি হয়তো বিয়পি পৰিছে কিন্তু য'তেই যেতিয়াই সুবিধা পাইছে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ কথা ধৰ্ম হুঁচৰিৰ কথা গছতলৰ বিহুৰ কথা কলাপুৰী নাচনীৰ কথা আমি কিন্তু বখানি কৈ আহিছো আৰু ক'বলৈ পাই গৌৰৱ অনুভৱ কৰোঁ কাৰণ যদি এই বিহু অতি নিৰ্ভেজাল ৰূপত কোনোবাই সাৱনি ৰাখিবলৈ সক্ষম হৈছে আৰু ইয়াৰ প্ৰসাৰ আৰু প্ৰসাৰ দিনক দিনে বৃদ্ধি কৰাত কোনোবা দায়বদ্ধৰূপে আগবাঢ়িছে সেয়া কিন্তু মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সমাজেই হওক ইয়াৰ অগ্ৰজসকলেই হওক সামাজিক সংগঠনসমূহেই হওক সকলোৱে এক অনন্য মাত্ৰা কিন্তু প্ৰদান কৰিছে নিজৰ ভূমিকাৰ জৰিয়তে এই কথাখিনি এইকাৰণে ইমান স্পষ্টকৈ ক'বলৈ আমি সক্ষম কাৰণ আজি বিহু বিহু বুলি ক'লে আমি যিখন গাঁৱৰ পৰা আহিছো আমি যিবোৰ ঠাইৰ পৰা আহিছো আমি তাত সৰুতে হুঁচৰি দেখোঁ সেই হুঁচৰি গৰখীয়া ল'ৰাসকল যায় হুঁচৰি মাৰে মূৰৰ তুলি ছিঙি আশীৰ্বাদ দিয়ে গৃহস্থ কুশলে থাক বুলি কয় কিন্তু এতিয়া গাঁৱত সেই পৰিৱেশটো ক্ৰমাৎ নোহোৱা বিহু অকণমান চহৰমুখী হৈছে অকণমান নহয় বাৰুকৈ চহৰমুখী হৈছে মহানগৰমুখী হৈছে এতিয়াতো মহানগৰমুখী হৈছে এতিয়া আপুনি প্ৰথম কেইদিনত বিহু আপুনি গাঁৱে ভূঞে নাপায় জজ ফিল্ডত পাব লতাশিলত পাব আপুনি গুৱাহাটীত পাব আনহে নালাগে আমাৰ চেনেলৰ ষ্টুডিঅ'ত পাব বাকৰিত পাব কিন্তু বিহু গাঁৱৰ সেই চোতালৰ পৰা নোহোৱা গৃহস্থই যে কাৰোবাৰ পৰা আশীৰ্বাদ ল'ব সেৱা যে ধৰিব মান যে ধৰিব সেই পৰিৱেশটো এতিয়া ক্ৰমাৎ নোহোৱা কিন্তু ইয়াৰ বিপৰীতে আমাৰ ভূমিপুত্ৰ এই অসমীয়া জাতিৰ অন্যতম এক শক্তিশালী অংগ মৰাণ জনগোষ্ঠীয়ে দিনক দিনে ৰাতি বিহুৰ শ্ৰীবৃদ্ধি কিদৰে কৰিব পাৰি গছতলৰ বিহুৰ শ্ৰীবৃদ্ধি কিদৰে কৰিব পাৰি ইয়াৰ অধিক প্ৰসাৰ আৰু প্ৰসাৰ কিদৰে কৰিব পাৰি মৰাণ জনগোষ্ঠীৰ যুৱ প্ৰজন্মক কিন্তু মই সাধুবাদ দিছো এইকাৰণে সাধুবাদ দিছো যে পুনতে কেৱল পেটনিত দেখিবলৈ পোৱা গৈছিল এই পৰিৱেশ এতিয়া পেটনিৰ পাছত ঠায়ে ঠায়ে ইয়াৰ প্ৰসাৰ ঘটিছে এতিয়া মৰাণ জনগোষ্ঠীৰ অধ্যুষিত এনে এটা অঞ্চল নাই য'ত ৰাতি বিহু নহয় পুনতে নহৈছিল যদিও ক'ৰবাত স্থবিৰ হৈ পৰিছিল যদিও ক'ৰবাত আমি এলাহ কৰিছিলো যদিও এতিয়া কিন্তু মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ যি স্বকীয়তা নিজৰ যি সাংস্কৃতিক পৰিক্ৰমা আৰু এই যি সাংস্কৃতিক ধ্বজা এইডাল কিদৰে বহন কৰি আগবাঢ়িব পাৰি সেইখিনি কিন্তু প্ৰচেষ্টা অতি তেওঁলোকে বলিষ্ঠভাৱে লৈছে যাৰ পৰিপ্ৰেক্ষিতত 2012 চনৰ পৰা বোধ কৰোঁ ইয়াত ৰাতি বিহু আপোনালোকে উদযাপন কৰি আছে কাকপথাৰৰ ৰাতি বিহু বুলি ক'লে মানুহ উৎসাহ কাকপথাৰৰ ৰাতি বিহু বুলি ক'লে ভিন্ন ঠাইৰ পৰা মানুহ আহিব খোজে আপোনালোকৰ লগত সেইকাৰণে সংযুক্ত হ'বলৈ ভাল পাওঁ এইকাৰণে ভাল পাওঁ আপোনালোকৰ শ্ৰদ্ধা আছে বিভিন্ন সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আছে বিভিন্ন সংস্কৃতিৰ প্ৰতি ভক্তি আছে আৰু আপোনালোকে ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো যে ত্ৰুটি কৰা নাই সেইকাৰণে আপোনালোকৰ লগত সংযুক্ত হ'বলৈ ভাল পাওঁ মই কেইবাবাৰো আহিছো কিন্তু এইবাৰ কাকপথাৰ বুলি ক'লে মই যদি পৰিসংখ্যাৰ ফালৰ পৰা কম ৪ৰ্থবাৰলৈ ইয়ালৈ আহিছো কেতিয়াবা অনুষ্ঠান কৰিছো ঘণ্টাজোৰা কৈছে ইতিমধ্যে কেতিয়াবা বা বাতৰি কেতিয়াবা আতিথ্য লৈছো কেতিয়াবা দুই এষাৰ কথা কৈছো
আজিও তদ্ৰুপ আপোনালোকৰ মাজত উপস্থিত হৈছো এটা কথা ক'ব পাৰো যে 2 বছৰমান পূৰ্বে মই ভাতৃ মৃদুল দহতীয়া তেওঁলোক কৈছিল তেতিয়া মই তেওঁলোকক কৈছিলো যে ৰাতি বিহু এইদৰে পাতি থাকিলে নহ'ব ৰাতি বিহু অকল মৰাণ জনগোষ্ঠীৰ মাজত থাকিব বা চুবুৰীয়া বাকী আমাৰ আন জনগোষ্ঠীৰ মানুহখিনি আহিব চাব উপভোগ কৰিব ইয়াৰ গুণ বখানিব ইয়াতে সীমাবদ্ধ থাকিলে নহ'ব অসমলৈ এই সময়ত বিভিন্ন ঠাইৰ পৰা টুৰিষ্ট আহে পৰ্যটক আহে এই পৰ্যটকসকলক ৰাতি বিহু দেখুৱাব লাগে তেতিয়া মই কৈছিলো আৰু সেইকাৰণে মৃদুলহঁতক মই কৈছিলো যে যি আমাৰ টুৰ অপাৰেটৰ এছ'চিয়েশ্যন আছে যিসকলে পৰ্যটক লৈ আহে বিভিন্ন ঠাইৰ পৰা যিসকলৰ জৰিয়তে কাজিৰঙালৈ পৰ্যটক আহে যিসকলৰ জৰিয়তে হৰ্ণবিল চাবলৈ কহিমালৈ পৰ্যটক আহে যিসকলৰ জৰিয়তে শিৱসাগৰলৈ আহে মাজুলীলৈ আহে সেইসকলৰ জৰিয়তে ৰাতি বিহুটোৰ প্ৰসাৰ ঘটাব লাগে আৰু তেওঁলোকক আপোনালোকে লগ দিব লাগে তেওঁলোকৰ লগত কথা পাতক তেওঁলোকৰ যিসকল পৰ্যটক এই যিটো পৰ্যটন আমি চক্ৰ চাৰ্কিট আমাৰ যিটো আছে এই পৰ্যটন চক্ৰত সেই অতিথিসকলক চামিল কৰি আমি যাতে ৰাতি বিহু দেখুৱাব পাৰোঁ ইয়ালৈ যাতে আনিব পাৰোঁ আৰু দৰকাৰ হ'লে মই জানো যে মৰাণ জনগোষ্ঠীয় লোকসকল অতিকে অতিথি পৰায়ণ তেওঁলোকৰ আতিথ্যই আমাক মুগ্ধ কৰি আহিছে প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত হ'বলৈ মৰাণ জনগোষ্ঠীয়ে আমাক উৎসাহিত কৰি আহিছে গতিকে মৰাণ জনগোষ্ঠীয় লোকসকলে দৰকাৰ হ'লে এটা কথা বেছিকৈ নিৰ্মাণ কৰক ঘৰৰ কাষত এই অতিথিসকলক এতিয়া হোমষ্টেৰ কাৰণে চৰকাৰে কিছুমান ব্যৱস্থা লৈছে এইবোৰ সুবিধা আপোনালোকে লওক এইবোৰ সুবিধা লওক আৰু এই সুবিধাবোৰ লৈ অতিথিক আদৰক তেওঁলোকৰ গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত ৰাখক 5 ষ্টাৰ হোটেলত থাকিবলৈ বাহিৰৰ অতিথি নাহে তেওঁলোকে জনগোষ্ঠীয় সম্ভাৰৰ সোৱাদ ল'বলৈ তেওঁলোকে কিন্তু 5 ষ্টাৰ হোটেলত নাথাকে আমিহে 5 ষ্টাৰ 7 ষ্টাৰ কনচেপ্টত আমি লাগি থাকো তেওঁলোক আহে গ্ৰামাঞ্চলৰ সোৱাদ ল'বলৈ মাজুলীত জাৰ্মানীৰ মানুহ আহি তেওঁলোকে ঘৰ ভাড়ালৈ লৈ থাকে এই যি বহা বা বজা বুলি কওঁ তেনেকুৱা ঘৰ লৈ তেওঁলোকে মাজুলীৰ সোৱাদ ল'বলৈ যত্ন কৰে মাজুলীৰ আতিথ্য ল'বলৈ যত্ন কৰে মাজুলীৰ পৰিৱেশ হৃদয়ংগম কৰিবলৈ তেওঁলোকে যত্ন কৰে আপোনালোকে সেইটো প্ৰয়াস কৰক আপোনালোকে সেইটো প্ৰচেষ্টা লওক একোটা কোঠালি আপোনালোকে অতিৰিক্তভাৱে নিৰ্মাণ কৰক আৰু তাত ৰাতি বিহুৰ অতিথি আহিব পৰা এটা পৰিৱেশ আপোনালোকে ৰচনা কৰক মই সেইখিনি কামনা কৰিছো বিহু নিৰ্ভেজাল ৰূপত ৰাখি আপোনালোকে যিনি শক্তিশালী মনৰ পৰিচয় দিছে যিনি সাংস্কৃতিক মনৰ পৰিচয় দিছে এই পৰিচয় আপোনালোকৰ অটুট থাকক সেইকাৰণে মই আজি এই আপাহতে দুআষাৰ কথা কৈছো আৰু অতিথি আপোনালোকৰ মাজলৈ আহিব এতিয়া কথা কোৱাটোৱে আমি ৰাতি বিহু উপভোগ কৰাৰ সময় মই সিদিনা এই কথাখিনি কওঁতে মোক কোনোবাই ক'লে আপুনি কামিডাল কেলে দিছে মই জানো এডালক কামি বুলি নকয় এডালক শাকচনি বুলি কয় কামি বুলি নকয় কামি বুলি এইকাৰণে ক'বলগীয়া হৈছে যাতে বুজিয়ে নাপায় এতিয়া মই যদি কাৰোবাক কওঁ যে শাকচনি বুলি ক'লে বুজি পাব জানো নাপাব গতিকে মই তেওঁলোকক কামি বুলি ক'বলগীয়া হৈছে এই আপাহতে যিসকলে অপৰাধ যদি অকণমান ধৰিলে তেওঁলোকে খেলিব এই যিটো স্বভাৱ বিহু আপোনালোক যিটো স্বভাৱ বিহু এইগৰাকী মানুহে নাজানে এতিয়া মই যদি কয় বাইদেউগৰাকীক ধৰি নাক এষাৰ তুলিব লাগে কোনোবা এজন মৰাণ যুৱক মানে তেওঁ তাৎক্ষণিকভাৱে তেওঁ আহি নাম ধৰি দিব পাৰিব এইটোৱে হ'ল মৰাণ জনগোষ্ঠীৰ বিহুৰ বিশেষত্ব এইটোৱে হ'ল স্বভাৱ বিহুৱা অৰ্থাৎ বিহু ধীৰে যাৰ ৰন্ধে ৰন্ধে আছে যাৰ ডিএনএ বিহু আছে তেওঁহে পাৰিব বেলেগে নহয় বিহুটো অনুভৱ কৰিব লাগিব মৰাণ জনগোষ্ঠীয়ে বিহুটোক অনুভৱ কৰে আন্তৰিকতাৰে অনুভৱ কৰে আৰু এই ধৰণে তেওঁলোকে এতিয়া নাচনি যেতিয়া এই পৃথিৱীখনত ঘূৰিব তেওঁলোকে ইয়াৰ পৰা বিহু নাম জুৰিব ইয়াৰ পৰা হয়তো অকণমান জোকাব নামৰ জৰিয়তে তাত কিন্তু কোনো আন ধৰণৰ অশ্লীলতা নাই তাত বেয়া নাম নাথাকে আৰু এই নামৰ মাজেৰে তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব প্ৰশংসা কৰিব বন্দনা কৰিব আৰু এই জনগোষ্ঠীটোৰ আন এক চহকী পৰম্পৰা হৈছে মহিলাৰ প্ৰতি দায়বদ্ধতা নাচনীসকলৰ প্ৰতি দায়বদ্ধতা তেওঁলোকক যিদৰে তামোল পাণ দি গুটি মাতি আনিব ৰাতি বিহুৰ থলীলৈ তেওঁলোকক আকৌ সুৰক্ষিতভাৱে নিৰাপদভাৱে নিজৰ ঘৰলৈ লৈ আহিব যিটো পৰম্পৰা এই পৰম্পৰাটোৱে আপোনালোকৰ বহল মনৰ পৰিচয় দিয়ে আপোনালোকৰ সাংস্কৃতিক মনৰ পৰিচয় দিয়ে আৰু নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল মনৰ পৰিচয় দিয়ে সেইকাৰণে মই কৈছো আপোনালোক সাধুবাদ আপোনালোক কৃতজ্ঞতাৰ পাত্ৰ আপোনালোকে জাতিটোক সন্মান কৰিছে বৃহৎ অসমীয়া জাতিটোৰ অন্যতম এক শক্তিশালী আৰু সাংস্কৃতিক মনৰ এক অধিকাৰী জনগোষ্ঠী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে আপোনালোকৰ এই জয়যাত্ৰা অব্যাহত থাকক জনগোষ্ঠীটোৰ অৱদান অব্যাহত থাকক মাত্ৰ ক'ৰবাত এটা আক্ষেপ থাকে যে মৰাণ জনগোষ্ঠীৰ মাজৰ পৰা আমি কিয় ভাল আমোলা নাপাওঁ মৰাণ জনগোষ্ঠীৰ মাজৰ পৰা আমি শক্তিশালী নেতা কিয় নাপাওঁ সেই কথাখিনিয়ে ক'ৰবাত কেতিয়াবা মনত দুখ দিয়ে জনসংখ্যাৰ কম কাৰণে হয়তো আপোনালোকৰ ভোটৰ মূল্যত আপোনালোক ক'ৰবাত এলাগী হৈ ৰয় কিন্তু এই
যিয়ে আপোনালোকক এলাহ বা এলাগি কৰা বুলি আপোনালোকে যে অনুভৱ কৰে বা আমিও অনুভৱ কৰোঁ তাত এটাই আপোনালোকৰ শক্তিশালী এটা আঘাত হ'ব লাগে সেই আঘাত শিক্ষাৰ জৰিয়তে হ'ব লাগে সেই আঘাত শিক্ষাৰ প্ৰসাৰ আৰু কেনেকৈ আমোলা হ'ব পাৰি কেনেকৈ ভাল বিষয়া হ'ব পাৰি কেনেকৈ ভাল সাংস্কৃতিক নীতি হ'ব পাৰি কেনেকৈ জনগোষ্ঠীটোৰ লগতে গোটেই জাতিটোৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি নিজকে উৎসৰ্গিত কৰিব পাৰি সেই ভূমিকা আপোনালোকে লওক আপোনালোকৰ ভাল হওক সকলোলৈ পুনৰ শ্ৰদ্ধা জনালোঁ ৰাতি বিহুৰ গৌৰৱ জনালোঁ আৰু এই বছৰটো সকলোৰে কুশলে যাওক সেইখিনি কামনা কৰি আমাৰ মনৰ দুআষাৰ ইমানতে বিৰাম দিছোঁ ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।